নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে এইটো ভিডিঅ'ৰ যোগেদি লৈ আহিছোঁ ক্লাছ 7ৰ তোমালোকৰ সায়েন্সৰ লেসন নম্বৰ 9 আৰু এই পাঠটোৰ নাম হ'ল তোমালোকৰ মাটি। ছাত্ৰ ছাত্ৰীসকল মাটিৰ বিষয়ে এই পাঠটো তোমালোকৰ সম্পূৰ্ণভাৱে দিয়া হৈছে। তোমালোকে পাঠটো ভালকৈ চাবা। ইয়াত তোমালোকৰ পাঠভিত্তিক যিমানখিনি কোৱেশ্চন আছে গোটেইখিনি লৈ অহা হৈছে। সো ভিডিওটো স্কিপ নকৰাকৈ তোমালোকে চাই থাকা। প্ৰথমত দিয়া আছে আমাৰ 1 আৰু 2ৰ অতি উপযোগী উত্তৰত চিন দিয়া। ইয়াত তোমালোকৰ যেটো উত্তৰ আছে তাতে তোমালোকক চিন দিবলৈ কৈছে। শিলৰ টুকুৰাৰ উপৰি মাটিত থাকে। 1 নম্বৰৰ ক দিয়া আছে ইয়াত আমাৰ বায়ু আৰু পানী। খ নম্বৰত দিয়া আছে পানী আৰু উদ্ভিদ আৰু গ নম্বৰত দিয়া আছে খনিজ লৱণ জৈৱিক পদাৰ্থ বায়ু আৰু পানী। ঘ নম্বৰত দিয়া আছে আমাৰ পানী বায়ু আৰু উদ্ভিদ। এই চাৰিটাৰ ভিতৰত তোমালোকৰ সঠিক উত্তৰটো হ'ব গ নম্বৰটো খনিজ লৱণ জৈৱিক পদাৰ্থ বায়ু আৰু পানী। এইটো তোমালোকৰ সঠিক উত্তৰ। ছাত্ৰ ছাত্ৰীসকল ইয়াতে এটা কথা ক'ব বিচাৰো, যদি তোমালোকে মোৰ চেনেলটোত প্ৰথম আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু পাৰিলে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত চেনেলটো শ্বেয়াৰ কৰি দিবা। 2 নম্বৰত দিয়া আছে এতিয়া আমাৰ পানী ধাৰণ ক্ষমতা সৰ্বাধিক হল। ইয়াৰ উত্তৰ কোনটো হ'ব তোমালোকৰ? ক নম্বৰত দিয়া আছে বালিচহীয়া মাটিৰ, তাৰপিছত খ নম্বৰত দিয়া আছে আলতীয়া মাটিৰ, গ নম্বৰত দিয়া আছে দমোজা মাটিৰ আৰু ঘ নম্বৰত দিয়া আছে আমাৰ বালি আৰু জৈৱিক সাৰ থকা মাটিৰ। ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব খ নম্বৰটো আলতীয়া মাটিৰ। 3 নম্বৰত দিয়া আছে আমাৰ 3 নম্বৰত দুটা স্তর দিয়া আছে স্তর 1 আৰু স্তর 2। তোমালোকক এইটোৰ লগত এইটো মিলাবলৈ কৈছে। মই এইটো কোৱেশ্চনটো লৈ আহিছোঁ, তলত তোমালোকৰ এনসাৰ দিয়া আছে। এনসাৰখিনি মই ডাইৰেক্ট লৈ আহিছোঁ ইয়াৰ উত্তৰত দিয়া আছে তোমালোকৰ যেনেকুৱা জীৱৰ বাসস্থান সকলো প্ৰকাৰৰ মাটি। এইটোৰ এনসাৰ হ'ব তোমালোকৰ প্ৰথমৰ ক নম্বৰৰ এনসাৰটো হ'ব খ নম্বৰ সকলো প্ৰকাৰৰ। এইটো হ'ব এনেকৈ সকলো প্ৰকাৰৰ মাটি। তাৰ পিছত খ নম্বৰৰ এনসাৰটো হ'ব আমাৰ গ নম্বৰ মাটিৰ উপৰিভাগ এইটো হ'ব ডাঠ ৰঙৰ। তাৰ পিছত গ নম্বৰ এনসাৰটো হ'ব আমাৰ ক নম্বৰত মিলি যাব। এইটো হ'ব আমাৰ বালিচহীয়া মাটি। ইয়াৰ ক নম্বৰটো হ'ব ডাঙৰ কণিকা। ঘ নম্বৰটো হ'ব আমাৰ নম্বৰ মাটিৰ মধ্য তৰফ এইটো হ'ব কম পৰিমাণৰ হিউমাছ। এইটো হ'ব ইয়াৰ। আৰু নম্বৰত দিয়া আছে আলতীয়া মাটি, এইটো হ'ব সৰু কণিকা আৰু টানকৈ বন্ধা। তাৰ পিছত আমাৰ 4 নম্বৰত দিয়া আছে মাটিৰ গঠন কিদৰে হয় বৰ্ণনা কৰি লিখা। মাটি কেনেকৈ গঠন হয় তাৰ বিষয়ে আমাক বৰ্ণনা কৰি লিখিবলৈ কৈছে। ইয়াত উত্তৰত দিয়া আছে আমাৰ বতাহ পানী আৰু জলবায়ুৰ ক্ৰিয়াৰ ফলত শিল ভাঙি মাটিৰ উৎপন্ন হয়। এই প্ৰক্ৰিয়াটোকে বিচ্ছুৰণি ভৱন বুলি কোৱা হয়। তাৰ পিছত যিকোনো মাটিৰ প্ৰকৃতি উৎপন্ন হোৱা শিলৰ প্ৰকাৰ আৰু তাত গজা গছ গছনি প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে। মাটিৰ বিভিন্ন তৰফবোৰৰ মাজেৰে কৰা উলম্ব ছেদনক মাটিৰ পাৰ্শ্বচিত্ৰ বুলি কোৱা হয়। মাটিৰ সাধাৰণতে 4টা স্তৰ দেখা পোৱা যায়। আমি সাধাৰণতে মাটিক 4টা ভাগত ভগাব পাৰি। তাৰ পিছত আমাৰ 5 নম্বৰত দি আছে আলতীয়া মাটি শস্যৰ বাবে কি কাৰণে উপযোগী। আলতীয়া মাটি আমাৰ শস্যৰ কাৰণে কিয় উপযোগী এইটো অলপ বহলাই লিখিবলৈ কৈছে। উত্তৰত দিয়া আছে মিহি কণিকাৰ অনুপাত, তাৰ পিছত তুলনামূলকভাৱে অধিক থকা মাটিক আলতীয়া মাটি বুলি কোৱা হয়। আলতীয়া মাটিৰ কণিকাবোৰৰ মাজত থকা ক্ষুদ্ৰ খালী ঠাইবোৰৰ মাজত পানী ধৰি ৰাখিব পাৰে।
সেয়েহে আলতীয়া মাটিত বায়ু কম পৰিমাণে থাকে, পানী অধিক পৰিমাণে ধৰি ৰাখিব পাৰে বাবে আলতীয়া মাটি শস্যৰ বাবে উপযোগী। 6 নম্বৰত দিয়া আছে আমাৰ কুৱেশ্যনটো, আলতীয়া মাটি আৰু বালিচহীয়া মাটিৰ মাজত পাৰ্থক্যবোৰৰ তালিকা এখন কৰা। ইয়াৰ উত্তৰটো হ'ব আমাৰ আলতীয়া মাটি আৰু বালিচহীয়া মাটিৰ মাজত পাৰ্থক্যবোৰ হ'ল, 1 নম্বৰত দিয়া আছে আলতীয়া মাটিৰ কণিকাবোৰ মিহি, আনহাতে বালিচহীয়া মাটিৰ কণিকাবোৰ ডাঙৰ। 2 নম্বৰটো হ'ল আলতীয়া মাটিত বায়ুৰ পৰিমাণ কম থাকে, আনহাতে বালিচহীয়া মাটিত বায়ুৰ কণিকাবোৰৰ মাজত খালী ঠাই বেছি বাবে ইয়াত বায়ুৰ পৰিমাণ বেছি থাকে। 3 নম্বৰত আলতীয়া মাটিয়ে অধিক পানী ধৰি ৰাখিব পাৰে, কিন্তু বালিচহীয়া মাটিয়ে পানী সহজে ধৰি ৰাখিব নোৱাৰে। তাৰপিছত আমাৰ 7 নম্বৰত দি আছে মাটিৰ পাৰ্শ্বৰ চিত্ৰ অঁকা আৰু বিভিন্ন স্তৰবোৰ চিনাক্ত কৰা। ছাত্ৰ ছাত্ৰীসকল এইটো ইমান ইম্পৰ্টেণ্ট নহয়, তোমালোকৰ এক্সামত নাহে এইটো কুৱেশ্যন ছবি আঁকাৰ কাৰণে। তাৰপিছত 8 নম্বৰত দি আছে আমাৰ ৰঙিয়াই পানীৰ অন্তঃসৰণৰ ওপৰত এটা পৰীক্ষা কৰিছিল। তাই লক্ষ্য কৰিছিল যে মাটিৰ নমুনাটোৰ মাজেৰে 200 মিলিলিটাৰ পানী অন্তঃস্ৰৱণ হ'বলৈ 40 মিনিট সময় লাগিছিল। পানীৰ অন্তঃস্ৰৱণৰ হাৰটো নিৰ্ণয় কৰা। ইয়াতে তোমালোকৰ মেথ দিছে, তোমালোকে মেথটো চাই ল'বা। ইয়াতে মই কৰি দিছোঁ, তোমালোকে মেথটো চাবা। 9 নম্বৰত দি আছে মাটিৰ প্ৰদূষণ আৰু মাটিৰ খহনীয়া কিদৰে ৰোধ কৰিব পাৰি ব্যাখ্যা কৰা। ইয়াৰ উত্তৰত দিয়া আছে আমাৰ মাটিৰ প্ৰদূষণ ৰোধ কৰিবলৈ আমি বিভিন্ন উপায় অৱলম্বন কৰিব পাৰোঁ। মাটিৰ প্ৰদূষণৰ প্ৰধান কাৰণ হ'ল প্লাষ্টিক, পলিথিনৰ বেগ আৰু প্লাষ্টিক ব্যৱহাৰে মাটিৰ বহুত বেছি পৰিমাণে দূষিত কৰিছে। তাৰপিছত প্লাষ্টিকবোৰ মাটিৰ লগত মিলি যাবলৈ বহু হাজাৰ বছৰ লাগি যায়। সেইকাৰণে পলিথিনৰ সলনি কাগজৰ সামগ্ৰী ব্যৱহাৰ কৰিব লাগে। এইবোৰে মাটিত থকা জীৱবোৰক ধ্বংস কৰে। মাটি প্ৰদূষণ কৰা আন পদাৰ্থবোৰ হ'ল বিভিন্ন ধৰণৰ ৰাসায়নিক দ্ৰব্য আৰু আৱৰ্জনা। এইবোৰ মাটিৰ লগত মিহলি হৈ মাটিৰ গুণাগুণ ধ্বংস কৰি দিয়ে। খেতি পথাৰত কীটনাশক আৰু ৰাসায়নিক দ্ৰব্যৰ সলনি ঘৰতে তৈয়াৰ কৰি লোৱা পচন সাৰ বা গৰুৰ গোবৰ ব্যৱহাৰ কৰিব লাগে। তাৰোপৰি আমি যিকোনো বস্তু বা সামগ্ৰী নৱীকৰণৰ ব্যৱস্থা কৰিব লাগে। তাৰপিছত আমাৰ 10 নম্বৰত দিয়া আছে তলত দিয়া শব্দ শৃংখলটো উল্লেখিত ইংগিতৰ সহায়ত সমাধান কৰা। ইয়াতে এটা চিত্ৰ দিয়া আছে, এইটো তোমালোকক সমাধান কৰিবলৈ কৈছে। ইয়াত দিছে থিয়কৈত 1 নম্বৰত দি আছে ডাঙৰ আৰু মিহি কণিকাৰ পৰিমাণ প্ৰায় সমান থকা মাটিৰ প্ৰকাৰটো। 3 নম্বৰত দি আছে আমাৰ মাটিৰ আটাইতকৈ ওপৰৰ স্তৰটো এটা বৈশিষ্ট্য। আৰু 5 নম্বৰত দি আছে দমোজা মাটি বালি বোকাৰ বাহিৰেও থকা আনবিধ উপাদান। আৰু তাৰপিছত পথালিকৈ দিয়া আছে মাটিত খচা পচা পদাৰ্থ। 4 নম্বৰত যে কম পৰিমাণৰ হিউমাছ আৰু অধিক পৰিমাণৰ খনিজ পদাৰ্থ থকা মাটিৰ তৰপটো। আৰু 6 নম্বৰত দিয়া আছে আমাৰ হিউমাছ আৰু যি কণিকাৰ মিশ্ৰণক মাটি বুলি কোৱা হয়। ছাত্ৰ ছাত্ৰীসকল মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা। ধন্যবাদ।